আপুনি যেহেতু এগৰাকী শিক্ষিত যুৱতী আৰু আপুনি সন্ত ৰামপাল গুৰুমাজৰ মানে জ্ঞান বুজি তেখেতৰ পৰা দীক্ষা লৈ বৰ্তমান ভক্তি সাধনা কৰি আছে। আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? প্ৰথমতেতো মই আধ্যাত্মিক লাভ পাইছো, তাৰ মুক্তি পোৱা ৰাস্তা পাইছো, সেইটো মোৰ বহুত ডাঙৰ লাভ হৈছে। গুৰুদেৱৰ দয়াত ষ্টেট গভৰ্ণমেণ্ট জব পাইছো। তাৰপিছত মোৰ যেতিয়া মোৰ আপত্তি হৈছে, গুৰুদেৱে সদায় মোক সহায় কৰিছে। যেনেকৈ এদিন মোৰ মানে জবৰ ফাৰ্ষ্ট জইনিং আছিলে, মই জইনিঙৰ কাৰণে গৈ আছিলোঁ। মই জেগাটো গম নাপাওঁ আৰু মোৰ পষ্টিং য'ত হৈছিলে। তাৰপিছত মই এজন ফ্ৰেণ্ডত লৈ গৈছিলোঁ তাতে। তাৰপিছত মই বাইকত গৈছিলোঁ ফ্ৰেণ্ডৰ লগত। তো মোৰ চুন্নিটো মানে বাইকৰ হুইলত সোমাই গৈছে। মই গম পোৱা নাছিলোঁ যে কেতিয়া সোমাই গ'ল মোৰ চুন্নিটো, আৰু সোমাই গৈ জ্বলিও গৈছে চুন্নিটো, মই গমেই পোৱা নাই। তাৰপিছত গুৰুদেৱৰ দয়াত মোৰ একো হোৱা নাই, নহ'লেতো মই মানে বাইকৰ পৰা পৰি হস্পিটেলত থাকিল হয়, কিন্তু গুৰুদেৱৰ দয়াত একো হোৱা নাই মোৰ।